গণহত্যাবাদী জিন্দাবাদ 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 জিএস জিএসপি লং লিভ অবিশ্বাস জিন্দাবাদ 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 নবকুমার হরণিয়া জিন্দাবাদ 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 নবকুমার হরণিয়া জিন্দাবাদ 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 জমদাস জিন্দাবাদ 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 জমদাস জিন্দাবাদ 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 জমদাস জিন্দাবাদ জিন্দাবাদ জিএসপি জিন্দাবাদ 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 উদ্দেশ্য কি মূল উদ্দেশ্য আচলতে আমাৰ ভোটাৰ ৰাইজক সচেতন কৰাই নহয় দিহিৰাত যে আমাৰ সাংগঠনিক শক্তি এতিয়াও আছে বা দিহিৰাক লৈ যিটো ৰাইজৰ সন্দেহ আছে সেই সন্দেহটো নিশ্চিতভাৱে দূৰ হ'ব সেইকাৰণে দিহিৰাত কণ্টিনিউ কাৰ্যসূচী চলি আছে আৰু বাকী সমষ্টিত ৰাইজেও গম পাওঁ যে আচলতে DSP যিখিনি শক্তি এতিয়াও অটুট আছে আমি এতিয়াও আমাৰ সৰ্বশক্তি দি আমি নিশ্চিতভাৱে কিছু চিট আমি জিকাই আনিব পাৰিম এই কথাটো আজিৰ পৰা BPF আশীৰ্বাদ যাত্ৰা আপোনালোকৰ আজি যাত্ৰা কি আচলতে চাওক BPF-ৰ তেওঁলোকৰ পাৰ্টিৰ এটা পলিচি হিচাপত লৈছে আমাৰ বিশেষকৈ দিহিৰাটো আৰম্ভ হৈছে আৰু ইতিমধ্যে আমাৰ বাকী যিবিলাক সমষ্টিত আমাৰ জিকাৰ অংক আছে এইবিলাক সমষ্টিত আমাৰ গোপনে সংগঠনবিলাক চলি আছে কিন্তু আমাৰ দিহিৰাত যিহেতু দিহিৰা আমাৰ নিজৰ সমষ্টি আছে নিজৰ জ্ঞান আছে ইয়াত অপেনলি এইটো হেৰি হৈছে আৰু এই ইলেকশ্যন ঘোষণাৰ আগে আমি আৰু এনেকুৱা কাৰ্যসূচী বেলেগ BPL মিত্ৰতা হৈছে BPL মিত্ৰতা আলোচনা চলি আছে আজি এই কথাখিনি টেকনিকেল কথাখিনি আপোনালোকেও জানে যে আজি আমাৰো কিছুমানে BPF-ৰ মিত্ৰতাৰ ক্ষেত্ৰত অলপ বিৰোধ কৰি আছে আমিও সময় এটা চাইছোঁ যে আমাৰ লোকসকলে একত্ৰিত হৈ দিছে যেনেকৈ বড়ো ৰাজনীতিত আফচুৰি বা EPPL BPF লগ হোৱাৰ এটা আলোচনা চলি আছে গতিকে তেওঁলোকে যদি লগ হ'ব পাৰে আমাৰখিনি লগ হোৱাৰ কোনো কথা নাই সেইকাৰণে আলোচনাৰ ফাইনেল পৰ্যায়ত চূড়ান্ত পৰ্যায়ত আমি ভাবোঁ ক'ত কেনেকুৱা ধৰণৰ কি আছে এই গোটেইবিলাক আলোচনা হ'ব সেইকাৰণে আজি আমি ইয়াত সকলোৱে আছে ইয়াত BPL-ৰ এলায়েন্স বিচৰাও আছে নিবিচাৰো আছে কিন্তু আমি নিশ্চিত যে এইবাৰ আমাৰ যিটো ৰণকৌশল আমি বহুত বেছি নহয় আমি ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা নাই আমি 5ৰ পৰা 10টা চিটৰ ভিতৰত আমি জিকাৰ অংকটো আছে আমি 40টা চিটৰ ইলেকশ্যন খেলি 20টা 22টা চিটত আমি জিকাৰ অংক কৰা নাই আমি আৰু আমাৰ যিহেতু পথটো এইবাৰ গতিকে সহজ সেইকাৰণে আমি ভাবোঁ এইবাৰ মই প্ৰথমতে শুভেচ্ছা জনাওঁ যদি হয় কিন্তু পাৱাৰ প্ৰতিষ্ঠাটো সম্ভৱ নহয় আৰু এই কথাটো মোৰ কথা নহয় আগাম মহিলাই নিজেই কৈছে যিদিনা তেওঁৰ বিপদ আছিল যিদিনা পৰম্পৰা তেওঁৰ পিছত ED বা CBI লাগে এই কথা তেওঁলোকেই কৈছে আৰু বিশেষকৈ আগ্ৰামৰ মহিলাজনৰ যিটো ভোটাৰ বেংক আপোনালোকে জানে যে ইয়াত কিন্তু নন ট্ৰাইবেল বা যিখিনি বড়ো বুলি চিনাকি তেওঁলোকৰ মাজত কিন্তু বেছি পদ আছে গতিকে তেওঁলোকক কেতিয়া কৰিছে মই ভাবোঁ আগ্ৰামৰ মহিলাজনৰ কথা হয় তেতিয়াহ'লে কিন্তু এই এলায়েন্সটো হোৱাৰ সম্ভৱ নহয় কিন্তু আমাৰ সমস্যা আছে কাৰণ আমাৰ সমস্যা আছে আৰু আমাৰ মানুহখিনিও আমি কৈছোঁ আমাৰ জনদাস ডাঙৰী যে আহিছে আজি হয়তো মাধৱ বা যোগেশ্বৰ অহা নাই তেওঁলোকেও কৈছোঁ আমি যে ৰাজনীতিৰ ক্ষেত্ৰত DSP লগত লগ লাগি কৰক বাকী আন্দোলনৰ ক্ষেত্ৰত আপোনালোকে দিল্লীত যায় য'ত যেনেকৈ কৰে আমি সহায় কৰোঁ আগতে কৈছিলোঁ আমি ৰাজভৱন ঘেৰাও কৰে দিল্লী ঘেৰাও কৰে আমাৰ কিবা এটা হ'লে ঘনশ্যাম ডাঙৰীয়া আলোচনাত আহে কিন্তু আজি হয়তো তেওঁলোকৰ এটা অসুবিধাৰ কাৰণে বহুত ডাঙৰ যাব লগা হৈছে আমি তাতো বেয়া নাপাওঁ কিন্তু তথাপিতো আমি কৈছোঁ ৰাইজক বিভ্ৰান্ত কৰিলে লাভ নাই আৰু আমাৰ মানুহখিনি এতিয়া শান্তি বিচাৰে লগতে উন্নয়নৰ নিজৰ অধিকাৰ আৰু আমি চাওঁ ৰাজনৈতিক কালচাৰ যিবিলাক আজি আপুনি দিহিৰাৰ এটা পাৰ্টত A ব্লক B ব্লক C ব্লকৰ আজি ইলেকশ্যন ঘোষণা হ'ব পৰ্যায় আজিলৈকে কিন্তু হোৱা নাই কিন্তু প্ৰথমৰ পৰা আমি দাবী কৰিছিলোঁ প্ৰথমতে হওক এইখিনি মানে হেৰিৰ বাহিৰত কোনো ট্ৰাইবেল বেল ব্লক নাছিল কিবা নাছিল ইয়াৰ ওপৰত একো নাছিল গতিকে ইয়াতো ৰাজনীতি কৰিছে সেইকাৰণে এনেকুৱা ইছ্যুবিলাকে যদি মানে সমাধান নহয় বিজেপিৰ আৰু সঁচাকৈ আমি যদি চৰকাৰ থাকিব নোৱাৰোঁ কোনো সমস্যা কিন্তু সমাধান নহয় যদি BPF আৰু EPPৰ যদি মিত্ৰতা আপোনাৰ শংকিত হৈছে নেকি আমি মুঠেই শংকিত নহয় কাৰণ আমাৰ টাৰ্গেটটো আমাৰ ফিক্স আছে আমাৰ টাৰ্গেটটো ফিক্স আমি BTCত অশান্তি কৰাৰ ইচ্ছা কৰা নাই কাৰণ আজি বিজেপিৰ যিটো এগ্ৰেছিভ মই যোৱা এই বেলেগ নহয় 5 দিনৰ যিটো ৰিপৰ্ট
বহু বড় মানুহে ইতিমধ্যে অলপ ওপৰমুখে দেখিছে কাৰণ বিজেপি যেতিয়া দেখিছে CM ডাঙৰে আমাৰ ইয়াত ধৰিব তেওঁলোকে বেছি চিট ল'ব বহুতে ভয় খাইছে সেইকাৰণে ইভেন যিবিলাক বিজেপি কৰি আছে বা বেলেগ বেলেগ পাৰ্টি আছে তেওঁলোকে কিন্তু মূল সুধিলৈ তেওঁলোকে লাহে লাহে ঘূৰি আছে সেইকাৰণে আমাৰ মানুহখিনি আমি কৈছোঁ যে আপোনালোকে অযথা বিপদ চপাই নল'ব আজি বেলেগ নালাগে এতিয়া দুইটামান ল'ৰা আছে কোনোবাই কেতিয়াবা তেল ফুৰি গেছত GSBৰ পৰা ওলাই গৈছে কোনোবাই কেতিয়াবা কাৰোবাৰ পৰা বহিষ্কাৰ কৰিছে তাত গৈছে তেওঁলোকক কেতিয়াবা পাৰিলে হৈ থাকে পাৰিলে মানে আমাৰ ঘনশ্যাম ডাঙৰীয়াকে পাৰিলে জনদাসৰ মাথা উঠিব খোজে আমি বোলে এইবিলাক চব বাদ দিওঁ আপোনালোকে কাৰণ কালি কিবা কাৰণত বচাব লাগিলে নৱকৰণে বচাব লাগিব বা আমাৰ ঘনশ্যাম দাসে বচাব লাগিব গতিকে আমি BTCত এই ধৰণৰ পৰিস্থিতি নোহোৱাটো আমি বিচাৰোঁ সেইকাৰণে আমি সকলোৱে কৈছোঁ যে BTCত শান্তি সম্প্ৰীতিৰ স্বাৰ্থ উন্নতিৰ স্বাৰ্থ GSPৰ লগত লগ লাগক আৰু বহুত জেগাত আমি কৈছোঁৱে যে আমাৰ কিন্তু কথা ক্লিয়াৰ যে প্ৰমোদ বৰাক আমি 5 বছৰ চালোঁ আমাৰ হেৰি ঘনশ্যাম দাসৰ লগত যিটো অন্যায় হৈছে বা তেওঁলোকে যেনেকৈ থাকিছে ইভেন আমাৰ শেহতীয়াভাৱে এটা খবৰ আহিছে আজি 30 তাৰিখ নহয় আজিৰ ভিতৰত এটা টেণ্ডাৰ কিবা মানে চাটা নে কি চাপ্লাই আপোনালোকে যদি এতিয়া বৰষুণ নাই কিবা নাই কিন্তু প্ৰায় 18 কোটিমান টকা এটা চাটাৰ টেণ্ডাৰত মানে BTC এটা মানে হেৰি ওলাইছে সঁচা মিছা মানে সময়ে ক'ব আজি চাওকচোন আমি ভাবিছিলোঁ যে চাপ্লাই কিং হ'ল আগ্ৰা মহিলা ডাঙৰীয়া কিন্তু এতিয়া দেখিলে বা প্ৰমোদ ডাঙৰীয়া এই কথাটো আহিছে এলিগেশ্যনবিলাক সেইকাৰণে আমি আজি BPFৰ কথা চব কণা আজি BPFক যদি আমাৰ আগুৱাই দিব পাৰোঁ এলাইন নহয় ডাঙৰ কথা নহয় কিন্তু আমি BPFক চৰকাৰ বহাটো বিচাৰোঁ আৰু আমি এই যিটো আপকামিং চৰকাৰ আছে তাতে GSP আমাৰ ঘনশ্যাম দাসৰ নিচিনা আৰু যে 2-3জন EM থাকিব পাৰে তাতে আমি ৰাইজৰ সহায় কৰোঁ এইটো আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।